দেৱী দেৱী জানকী যোৱা দেৱী আহিছো মই তোমাৰ কাষলৈ পৰৰ তিৰোতা হৰণকাৰী লংকেশ্বৰ দেৱী কিয় আহিছা তুমি মোৰ কাষে তিল মাত্ৰ মোৰ কাষ নাচাবিবা নতু ঘটিব বিকিনি সীতা অহা নাই মই লংকেশ্বৰ ৰূপে আহিছো কেৱল পূজাৰী হৈ সীতা গোসানীক পূজা কৰিবলৈ আতৰ হৰাক্ষ যতে ত্যাগ কৰ তোৰ চলাহি মায়াৰ আৱৰণ ভাবিছা নেকি সীতাই পাহৰিছে ৰামক চা কুচি ৰাক্ষ নোৱাৰবি পুনৰ চলিব সীতাক নকৰিবা সন্দেহ সীতা তুমি এই ৰাৱণৰ জীৱনৰ ৰাশি লক্ষ্মী সেইবাবে সীতা অপাৰ সাগৰ পাৰ হৈ নিজ হাতে তুলি আনি তোমাক প্ৰতিষ্ঠা কৰিলো এই লংকাৰ বুকুত সেয়ে সীতা সেই অপাৰ সাগৰ পাৰ হৈ নাহে সেই তোমাৰ ভিক্ষাৰী ৰাম আৰু লক্ষ্মণ সীতা আকলে তোমাক লোৱা তোমাৰ এই সন্মুখৰ অপ্ৰিয় সত্য স্বীকাৰ কৰাই ৰাৱণ শুন হে ৰপুত্ৰাক্ষ অন্তৰত পাপ আহা পুহি ধাৰ্মিকৰ মুখা পিন্ধি নোৱাৰ জিনিবই ৰামৰ সীতা ৰপুত্ৰাক্ষ এটা কথা জানিবি তোৰো তোক বধৰ সেতু আহিব ৰাঘ ধ্বংস হব ওম সীতা এই ৰাৱণৰ লংকা ধ্বংস তথা ৰাৱণৰ মৃত্যু এই সকলো তোমাৰ এই অপাৰ সাগৰ পাৰ হৈ নহয় সেই ভিক্ষাৰী ৰামচন্দ্ৰ আকোৱালি লোৱা তোমাৰ সন্মুখৰে অপ্ৰিয় সত্য আতৰ হৰাক্ষ কাষ চাপি নাহিবি সীতা তোৰ বাপাত মাক এই জনক নন্দিনী সীতাই হতবাক আৰু মোৰ সহ্য নহয় অমান্য তিৰোতাৰ ইমান অহংকাৰ যাতে শিকলি লগাই থৈ চাওক কিমান দিন থাকোঁতে নিজৰ গৰ্বত চাওক তোক কিমান দিন থাকোঁতে নিজৰ গৰ্বত ৰাঘৱ তুমি ক'ত কেতিয়া আহিবা তুমি মোৰ উদ্ধাৰৰ বাবে এই ৰাক্ষসৰ ৰাৱণৰ মায়াই মোক সদায় আবদ্ধ কৰিব খোজে আহা ৰঘুমণি আহা লক্ষ্মণ মোক কৰাহি উদ্ধাৰ নহলে সীতা এই বনতে তেজিব প্ৰাণ বিচিত্ৰ এই লংকা নগৰী চাৰিওফালে সৌবৰ্ণ সৌন্দৰ্য জম্বুবন্তৰ সহায়ত মই আজি মোৰ উৎপত্তিয়ান হেৰাই পালো ফলত মোৰ সকলো শক্তি ঘূৰি আহিল প্ৰভু ৰামচন্দ্ৰৰ আশীৰ্বাদ শিৰে লৈ সীতা দেৱীক উদ্ধাৰৰ হেতু অপাৰ সমুদ্ৰ মই পাৰ কৰি আহিছো এই লংকাপুৰে যাওঁ সীতা দেৱী হয়তো ওচৰতেই থাকিব সৌহা জনক নন্দিনী প্ৰভুৰ কৃপাত মগ্ন হৈ আছে যাওঁ প্ৰভুৰ বাৰ্তা দি মই তেওঁক চিন্তা দূৰ কৰোঁগৈ মাতৃ কোন তই কিয় আহিছ সীতাৰ সমীপে চলাহী কথাৰে মায়াৰ আশ্ৰয় লৈ সীতাক পুনৰ মোহিব আহিছ আঁতৰ হৈ মোৰ সন্মুখৰ পৰা ক্ষমা কৰা তাকক মাতৃ নহয় মই কোনো চলৰামৈৰাক্য পৱন নন্দন মই নাম মোৰ হনুমান প্ৰভু ৰামৰ ভক্ত মই প্ৰভুৱে পঠাইছে মোক আপোনাৰ দৰ্শনৰ হেতু
চিন স্বৰূপে লগ মাতৃ প্ৰভুৰ মুকুতামণি। স্বামীৰ মুকুতা দিয়া হনুমান। ধন্য ধন্য তুমি, ধন্য তোমাৰ প্ৰভু ভক্তি। পিছে হনুমান, আছেনে কুশলে মোৰ স্বামী ৰামচন্দ্ৰ? দেৱী, আপুনি প্ৰভুলৈ চিন্তা নকৰিব। জগতৰ অধিকাৰী যিজন, তেওঁ জানোৰ হ'ব পাৰে কিবা অঘটন। মাতৃ, ইচ্ছা কৰিলে মই এতিয়াই আপোনাক ইয়াৰ পৰা লৈ যাব পাৰিম, কিন্তু এনে কৰিলে প্ৰভুৰ নামত কলংক সনা হ'ব। সেয়ে মাতৃ, প্ৰভু অচিৰেই আপোনাৰ উদ্ধাৰৰ হেতু আহিব, আৰু আপোনাৰ সকলো দুখ দূৰ হ'ব। সেয়ে মাতৃ, মই এতিয়া মাগিলো বিদায়। যোৱা হনু, চিন স্বৰূপে দিছো মই মোৰ এই ৰত্ন আঙঠি। মাতৃ, মই এতিয়া মাগিলো বিদায়। মাতৃ, মই মাগিলো বিদায়। কি যে সৌবৰ্ণ এই বন, পকা পকা ফলমূলেৰে ভৰপূৰ। এইবোৰ আজি মই উদৰ পূৰাই খাই মোৰ লোভ মই কৰিম সম্পূৰণ। নাই, মই প্ৰভু ৰামৰ ভক্ত যেতিয়া এনেকৈ মনে মনে খোৱাটো উচিত নহ'ব। সেয়ে মই ৰাৱণৰ এই সুন্দৰ বাগিচা ধ্বংস কৰি প্ৰভুৰ শক্তিৰ মই দিম পৰিচয়। কি কারণ নষ্ট করো আবার এই ফলমূলের পরে? অজানদে এই খন স্বর্ণ লঙ্কার অধিপতি লঙ্কেশ্বর রাবণ পূৰ্ণধন দৈত্য, কোন ৰাৱণ সেইটো পৰৰ স্ত্ৰী হৰণকাৰীয়ে কি নিজকে লংকেশ্বৰ বোলাইছে? কোন দৈত্য অবাবতে নকৰি তৰ্ক, কতো নিস্তাৰ নাপাবি এই হনুমানৰ হাতত। অবৈন্য বন্ধুর ইমান অহংকার কোন মূর্খ ওর নিশিনা বলুয়াতলই কোন মূর্খ ওর নিশিনা বলুয়াতলই অর্ণ পত ন করে এই সিংহর নন্দন লোল তুলি মই এই রৌমষ্টব ওর যদি ব্যর্থ কর। প্ৰভু, ব্ৰহ্মৰ বান মই কেতিয়াও ব্যৰ্থ হ'ব দিব নোৱাৰো। সেয়ে বন্দীভাৱে যাম মই ৰাৱণৰ সমীপে। বল মূর্খ, লই যাও মই তোকে পিতা লঙ্কেশ্বরের কাছে। এই যে হচ্ছে মোরে সুবর্ণ লঙ্কা, এখানে সামান্য তিরুত্তাহে এই রাবণক করে উপহার আন্থানে করিস অনুবা বান্দরে ওর বলত করিছে উপদ্রব। বাহন করছে আজ কি হতে এই রাবণের পরাক্রমের কথা। মান খোকতিয়া ফেলকেই নর বান্দর
হৃদয়। পিতা এই বান্দরের উৎপাত করেছিল লঙ্কার বলদ ইয়াকুশিত হস্তি প্রদান করো পিতা। সামান্য বানর হইতে করো মোর বনতে উপদ্রব। নেশিনীর লঙ্কেশ্বর নকরিলি তোর কতই অর্পণ আহিছ আৰু কিয় আহিছ? পৱন নন্দন মই নাম মোৰ হনুমান। পৱন শ্ৰীৰামৰ ভক্ত মই। শ্ৰীৰামৰ ভক্ত। পৰৰ স্ত্ৰী ৰামৰ ভাইজাক তুমি ফল যি কৰিলা পৰাজয় অহ, তাৰ যি হব অন্তঃকৰণ। তুমি ৰামৰ ভাইজাক হৰণ কৰি যি মহাপাপ কৰিলা এই, তাৰ ফলস্বৰূপত মই তোমাৰ এই সুন্দৰ বাগিচা ধ্বংস কৰিলো। সামান্য বানর হৈ তই মোৰ লঙ্কাত আহি কৰ মোক অপমান। বসন্তজিৎ, পিতা এই বানরের এগুলোত চুল লগাই দিয়া। আজি দেখক জানক বিশ্বই রাবণক করা অপমানের পরিণাম কিমান ভয়ঙ্কর। বসন্তজিৎ, চুল লগাই দিয়া এই বানরের এগুলোত। চুল লগাই দিয়া। সামান্য বাদরে আহি ওর সুমনে লঙ্কা করে তাহর রামর নাম জাগিয়েছি তার সমস্ত হকতে। যেতিয়া জাগিয়ে উঠিব এই রাবণে খুব গুণে, তেতিয়া এই জগতত প্রলয়ের হব ঘোষণা। দাদা এইয়া তুমি কি কাম কৰিছা দাদা? কিয় প্ৰলয় আনিছা জননী লংকাত? প্রলয় জানানে দাদা? জানানে দাদা সীতাক উদ্ধাৰৰ হেতু আহিব ৰামচন্দ্ৰ। দাদা সেইবাবে তোমাক মই কৰিছো মিনতি, সন্মানে সীতাক ঘূৰাই দিয়া আৰু সন্ধি কৰা ৰামৰ লগত। নহলে ধ্বংস হব ধ্বংস হব আমাৰ ৰাক্ষস। লঙ্কার সন্তান হয়ে বিরুদ্ধার করে করছে আচরণ। না জানো নাকি লঙ্কেশ্বর রাবণ যেতিয়া জাগি উঠিব এই রাবণৰ সুপ্ত হৰি, তেতিয়া প্রলয়ের সূচনা হব এই ধরনী। আর শোন, এই রাবণে কেঁচে মৃত্যু করে সেই রাবণের লোক দাদা মৃত্যুকাই করি গ্রহণ মৃত্যু নকরি মৃত্যুতা রাবণ লোক। দাদা নহয় ৰামচন্দ্ৰ সামান্য প্ৰত্যক্ষতে পাইছা তুমি তাৰ প্ৰমাণ। ৰামৰ মাত্ৰ এজন ভক্তই আহি দাহন কৰিলে স্বৰ্ণ লংকা। তেন্তে ভাবি চোৱা দাদা, আহে যদি সহস্ৰ কেদাৰ সমে প্ৰভু ৰামচন্দ্ৰ ৰব জানো লংকা সযতনে? দাদা লংকাৰ বিনাশৰ হেতু পূৰ্ণ ব্ৰহ্মনাৰায়ণে ৰূপে লৈছে অৱতাৰ। দাদা হত্যা করে কলঙ্ক হারি
পাৰিব নাহি তই কুমাৰী লংকাত শুন তোৰ তাৰ বীৰ ভাতৃক মোৰ নাই প্ৰয়োজন আজি তোকেই পথ কৰি জননীৰ মংগলময় অনুসাধন দিয়া দাদা জননী ধ্বংস দেখাৰ আগত নিজৰ মৃত্যুকে কৰিছো কামনা নাই নাই তোৰ তাৰে বীৰ ভাতৃক বধ কৰি সুৰক্ষিত নহয় নাম দাদা এই দেশো মই সেইটো মানে এৰি গুচি যাতই কুমাৰী লংকা দাদা এই লংকাধিপতি নামৰে দিছো তোক এৰি পাখৰ দণ্ড দাদা এই লংকাধিপতি নামৰে দিছো তোক এৰি পাখৰ দণ্ড দাদা হিত উপদেশৰ বাবে দিলাবুত নিৰ্বাসন দাদা তোমাৰ ৰাজ্য পালন কৰি গুচি যাম বহু দূৰলে কিন্তু যোৱাৰ আগত পুনৰ কৈ যাওঁ দাদা বন্ধ কৰা তুমি এই আন্দোলন শত্ৰুৰূপে ৰাঘৱক নকৰিবা বন্ধন নহলে লংকা ধ্বংস হব এই ৰাজ্য পলকতে দাদা পাৰে পাৰি ঘৰটোক প্ৰশংসা কৰি মোক কৰিছ অপমান তোক মই দিছো সেইটো মানে দাদা এতে এৰি গুচি যাতে কুমাৰী লংকা দাদা পুনৰ পা দেখিলে তোক মৃত্যু দণ্ড জানিবি নিশ্চয় পুনৰ পা দেখিলে তোক মৃত্যু দণ্ড জানিবি নিশ্চয় পুনৰ পা দেখিলে তোক মৃত্যু দণ্ড জানিবি নিশ্চয় দাদা ভাই লক্ষ্মণ আৰু গোপীগণ চোৱাচোন কিদৰে নিমাত নিতাল এই গহীন সাগৰখন অতিক্ৰম কৰি এই বৃহৎ সাগৰ কিদৰে প্ৰৱেশিম আমি লংকা নগৰ দাদা প্ৰথমে এবাৰ সাগৰক মিনতি কৰি চোৱা যাওক আৰু যদিহে নহয় সন্তুষ্ট অভেদ্য প্ৰাণ প্ৰহাৰ কৰি উলিয়াই ল'ম লংকাৰ পথ হয় প্ৰভু পথ পাম আমি অতি সযতন ঠিকেই কৈছা তোমালোকে প্ৰথমে সাগৰকে মিনতি কৰিছা হে সাগৰ তুষ্ট হোৱা তুমি নিজে আৰু দিয়া দেখুৱাই পথ আমাক প্ৰাণৰ ভাৰ্যা জানকীকে হৰিণলে ৰাক্ষস ৰাৱণে লংকাৰ বুকুলৈ সেয়ে তাৰ উদ্ধাৰৰ হেতু দিয়া দেখুৱাই পথ আমাক হে সাগৰ কিয় ইমান স্পৰ্ধা তোমাৰ অতদিনে তোমাৰ কাষত বসবাস কৰিছো আৰু তোমাক মিনতি কৰিছো তথাপিও তুমি নিদিয়া পথ মোকলাই কি অহংকাৰত তুমি ইমান অভিমান কৰিছা ললো তুলি মই এই অগ্নিবাণ তোমাৰ সকলো অহংকাৰ চূৰ্ণ কৰি উলিয়াই ওলম মই নিজ পথ শান্ত হোৱা ৰাম নকৰিবা নিক্ষেপ বাণ মোৰ প্ৰতি তোমাৰ বাণৰ ভাৰ ল'ব পৰা শক্তি মোৰ নাই তোমাৰ বাণৰ নিক্ষেপ হলে মোৰ সমুদ্ৰত বাস কৰা জীৱ জন্তু সমূলি মৃত্যু ঘটিব গতিকে দিছো তোমাক মই লংকাৰ পথ দেখুৱাই তোমাৰ সেনাৰ দ্বাৰাই শিলত ৰাম নাম লিখি নীলৰ হতুৱাই সমুদ্ৰত কৰা নিক্ষেপ সেই শিলেৰে সেতু বান্ধি পাৰ হৈ যাব পাৰিবা তুমি লংকা দাদা পালো আমি পথৰ উপায় এই বিশাল সমুদ্ৰত সেতু বান্ধি অচিৰেই যাত্ৰা কৰিম লংকা নগৰে চিন্তা নকৰিব প্ৰথমে তুষ্ট কৰিব পাৰিলেই এই সমুদ্ৰ দেৱতাক লংকাৰ পথ পাম আমি অতি সযতনে
চিন্তা নকৰিব প্ৰভু এক মহান কাৰ্য কৰিবৰ বাবে নিজকে ধন্য মানিছো দেহিবতে অবিগলে সাগৰত হেতু বান্ধে হীৰাখণ্ড দিয়ে সমুদ্ৰৰে সাগৰত হেতু বান্ধে হীৰাখন দিয়ে দেখা দেখা সৰ্বদন দেখা দেখা সৰ্বদন লীলাৰিত মাধৱ নিৰন্তৰে নিৰন্তৰে বোলাৰ পিতা পুত্ৰৰ সেৱা গ্ৰহণ কৰক একাশৰিত কথা পুত্ৰ তুমি ত্ৰিভুৱন জিদিল কোনেও তোমাৰ সন্মুখত থিয় দিয়াৰ সাহস নকৰিল কিন্তু এতিয়া ৰামে যুদ্ধৰ সাজেৰে সামান্য দৰবান্ধৰ লৈ লংকাৰ তাৰত হৈছে উপস্থিত কি কৰিবা লংকাৰ দ্বাৰত উপস্থিত হৈছে মোৰ শত্ৰু যোৱাবছা তুৰন্ত এখন যোৱা মোৰ তুৰন্ত বাহিনী বাধা দিওঁছে ৰাম আৰু লক্ষ্মণ বলা বাছা বলা ahoy পিতা এতিয়াও জীৱিত এই ইন্দ্ৰজিৎ হকুতা জীৱিত হৈ আৰু হত্যা দিব লংকা পিতা কিয় কৰিব তুৰন্ত যেনে মই ৰাম লক্ষ্মণক আমাৰ ক্ষেত্ৰত আশীৰ্বাদ কৰিছো বাছা যুদ্ধ জয় হওঁ আৰু জিলিকি পৰক আমাৰ ভৱিষ্যত এই ভৱিষ্যতৰ পথ বলা বাছা আমি যুদ্ধৰ দিশে হওঁ অগ্ৰসৰ ভাই লক্ষ্মণ দাদা আৰু কপিগণ আহি আহি উপস্থিত হলোহি লংকাৰ নগৰ অচিৰে আৰম্ভ হব যুদ্ধ কিন্তু কিন্তু কিদৰে প্ৰৱেশিম আমি লংকাৰ ভিতৰ ইফালে অতদিন হল ভক্ত হনুমান অহা নাই জানকীৰ সম্ভেদ কৰি এনে চিন্তাই মোক অস্থিৰ কৰি তুলিছে ভাই দাদা মিছাতেই অস্থিৰ নহবা অৱশ্যে হনুমানে আনিব জানকী আৰু লংকাৰ সংবাদ হৌৱা চাচোন ৰঘুমনে কোনোবা এজন এইফালে হৈছে ধাৱবান প্ৰভু মই বিৰাক্ষক জনাইছো হয় হনুমান হয় প্ৰভু মায়া বিৰাক্ষকে অধম দুৰাচলনা কৰিছে আমাদের পৰীক্ষা লৈছে ৰবা তোমালোক নহবা ক্ৰোধিত কোনেও এবাৰ সুধিছো আজি কোন তুমি কিবা প্ৰয়োজনত আহিছা আমাৰ সমীপে হে ৰঘুকুলৰ কল্পতৰু প্ৰণামিলো তজু চৰণত প্ৰভু ৰাৱণৰ ভাতৃবৰ নাম মোৰ বিভীষণ
বিনা দুখে ভাতৃয়ে দিলে মোক নিৰ্বাসন দণ্ড। সেয়ে আহিছো মই তোমাৰ কাষে। প্ৰভু, দিয়া স্থান মোক তজু চৰণত। কি ৰাক্ষসৰ সন্তান ৰাৱণৰ ভাতৃ তই। প্ৰভু, ই আমাক কৰিছে চালনা। প্ৰভু, আদেশ কৰক, মুহূৰ্ততে বন্দী কৰো এই ৰাক্ষসক। ক্ষান্ত হোৱা মিত্ৰ সুগ্ৰীৱ, যদিও ৰাক্ষস তথাপিও মোৰ ভক্ত, আশ্ৰয় বিচাৰিছে আমাৰ ওচৰত। গতিকে নিৰাশ্ৰয়ক আশ্ৰয় নিদিলে জগতে সদায় সানিব মোৰ কলংক। তথাপিও প্ৰভু, আমি হলে একো বুজিবই পৰা নাই। এইবিলাক ৰাক্ষসৰ মাৰে চলানা যেন হয় অনুমান। প্ৰভু, আৰু হে কবি নাই ইয়াত মোৰ কোনো চালনা। প্ৰভু ৰামৰে ভক্ত মই, ত্যাগিছো লংকা মই প্ৰভুৰ বাবে। নকৰিবা বঞ্চিত, দিয়া ঠাই মোক তোমাৰ কাষে। মিত্ৰ বিভীষণ, দিছো স্থান তোমাক আমাৰ সমীপে। ৰাক্ষস ৰাৱণক বধ কৰি ঘোষিম তোমাক লংকেশ্বৰ ৰূপে। প্ৰভু, সকলো তোমাৰেই কৃপা প্ৰভু, পুনৰ মোৰ সেৱা কৰিব গ্ৰহণ। হৌৱা চোৱা দাদা, ভক্ত হনুমান উভতি আহিছে আমাৰ দিশে। প্ৰভু আৰু ঠাকুৰ লক্ষ্মণ, মোৰ প্ৰণিপাত কৰিব গ্ৰহণ। উঠা ভক্ত হনুমান, আনিছানে জানকীৰ সম্ভি? আছেনে কুশলে তেওঁ লংকা নগৰে? প্ৰভু, কুশলে আছে মাতৃ জানকী। লংকাৰ নানা ৰাক্ষসৰ মায়া ভেদ কৰি মই জনক নন্দিনীক কৰিলো দৰ্শন। প্ৰভু, প্ৰথমতে মাতৃয়ে মোক চলনাময় ৰাক্ষস বুলি ভাবি কৰিছিল তিৰস্কাৰ। কিন্তু আপোনাৰ মুকুতামণি চিন স্বৰূপত দিয়াত তেওঁৰ চকুলো পৰিল। প্ৰভু, মাতৃয়ে আপোনাৰ বাবে এই ৰত্ন আঙঠি কৰিছে অৰ্পণ। দিয়া হনুমান, সঁচাইকৈ মহান ভক্ত তই। তোমাৰ এই ভক্তি যুগ যুগান্তৰে সোঁৱৰিব নৰসমাজ। এতিয়া কোৱা হনু, কিদৰে বুজিলা অদ্ভুত লংকা? প্ৰভু, সঁচাকৈ বিচিত্ৰ সেই লংকা নগৰী। প্ৰভু, মই কৰিল লংকা দহন আৰু নানা বুদ্ধিৰে মই লংকাৰ ৰাক্ষসৰ ৰণৰ কৌশল বুজি ললো। সঁচা প্ৰভু, এতিয়া আৰু চিন্তাৰ নাই প্ৰয়োজন। অচিৰেই ধ্বংস হব এই ৰাৱণ ৰাক্ষস। সঁচা প্ৰভু, বিলম্বৰ আৰু নেদেখো কাৰণ, হব লাগে জানকী উদ্ধাৰ। এই বাক্য পালি ভৰা, তুৰন্তে প্ৰৱেশিম লংকা নগৰে। এইবাৰ হাততে বদুত বান লৈ ইন্দ্ৰজিৎ হৈছে উপস্থিত। ঘৰৰ খবৰৰ কৰি আয়োজন দেখাম ৰাম লক্ষ্মণক নিজৰ পৰাক্ৰম। নপলাবি ৰাক্ষস, চোৰৰ দৰে খৰ পাহাৰ কৰিছিলি নীলাজ পামৰ। এতিয়া কিয় বাৰে বাৰে তই কৰ পলায়ন? যুদ্ধতে সন্মুখ হবৰে। ভাই লক্ষ্মণ, মায়া কৰি পলাই গল ৰাৱণ নন্দন। বলা ভাই, কপিগণক লগত লৈ বিচাৰি যাওঁ সেই ৰাক্ষসক।
ক'ত আৰু কোন সেই ক্ষুদ্ৰ মনুষ্য ৰাম আৰু লক্ষ্মণ? ক'ত হেৰ সুগ্ৰীৱ হনুমান আদি বানৰ সেনা? আগবাঢ়ি নিমিষতে খাওঁ, আগবাঢ়ি নিমিষতে কৰোঁ চাৰখাৰ। সাৱধান দুষ্মতি ৰাক্ষস, আজি তই ৰামৰ অগ্নিবাণতে ক্ষুদ্ৰ চগা হিচাপে জাপ দিলি। আজি তোৰ সন্মুখতে দশৰথৰ নন্দন ৰাম কাল ৰূপে থিয় দিছে। যিমানেই মহাবীৰ নোহোৱা কিয়, আজি তই নাপাবি নিষ্ঠাৰ আজি এই ৰামৰ হাতত। লাগিল হবৰ দেখা ভয় কৰে আজিৰ যুদ্ধ ইমানতেই অন্ত। তৰণীয়তী ৰণৰ ক্ষতি ক'ত আছে সেই নৰৰ প্ৰেম সুন্দৰ? তেওঁক দৰ্শন কৰি কৃতৰ্থ কৰো মোৰ জীৱন। অংগত আদি সুখেন কপিগণ, মুখ্য তহঁতৰ অধিক সেনা প্ৰাণ, এই গোদাই তহঁতৰ অধিক প্ৰাণ বায়ু উৰুৱা পথৰ ৰাজ্য ভগ্ন হ'ব আজি মোৰ হাতেৰে। হে মলুৱা বান্দৰ হত, নাই নেকি ভয় তহঁতৰ? কিয় আহিছ মিছাতে তহঁতৰ নিজৰ প্ৰাণ বিবৰ্জন দিবলৈ? কিছু তহঁতক সিটো পঠিয়াইছে, কুচিত ইয়াৰ পৰা তহঁত মৃত্যু জন্মে নিশ্চয়। মূৰ্খ ৰাক্ষস, বৃদ্ধ তৰ্কৰ নাই প্ৰয়োজন। যুদ্ধ অতি সোনকালে তোৰ মুণ্ড চিন কৰি পেলাই দিম ধূলিৰ লগত। তেন্তে সেয়ে হওক, ৰক্ষা কৰিলে তহঁতে নিজৰ জীৱন।
হে রাম অযোধ্যা নন্দন দিন দয়াশীল তুমি প্রতিটা পাবন অনন্তিত আজিময় প্রভু তোমার দর্শন তুষ্ট হওয়া মোর প্রতি আরো ঠাই দিয়া তজু সরন্তন অন্তৰত বাস পুখী ধৰ্মৰ মুখা পিন্ধি ই আমাক কৰিছে চালনা। ভাই লক্ষ্মণ, তুমি ভুল বুজিছা। তুমি ভুল বুজিছা। বিভীষণৰ ভক্তেও লংকা নগল, সেয়ে নকৰণ ভক্তৰ সম। প্ৰভু, নহয় ভক্ত এইটো তোমাৰ মহামূৰ্খ চণ্ডাল অকৃতজ্ঞ এইটো। মৃত্যুৰ ভয়ত পৰি মিছাতেই কৰিছে ভকতি। কি অধম দুৰাচাৰ চালনা কৰা মোৰ ভক্ত ৰূপে কাজুহ মহাপাপী যুদ্ধত এতই অতি সোনকালে। বৈৰাগীৰ সমৰ দেখা অতি ভয়ংকৰ হে আরে লাগিলে গো গুণৰ অতি ভয়ংকৰ আরে নৰহৰে গকুলতি অবে ধৰা আরে দেখা দেখা রণ দেখা অতি ভয়ঙ্কর হইয়ারে রাম হরি রাম হরি গোরা জন কৃষ্ণ হৰি পুত্ৰ, তোৰ মুক্তিৰ বাবে কৰিলো মই এনে বিধান। মোক মোক ক্ষমা কৰি দিবি পুত্ৰ, মোক ক্ষমা কৰি দিবি। কি এও তোমাৰ পুত্ৰ বিভীষণ? তুমি আগেই নকলা কিয়? সেইকাৰণে শুনিবলৈ পালো পুত্ৰৰ মুখতে ৰাম নামৰ ধ্বনি। ভাই লক্ষ্মণ, আজি মই সৰ্বনাশ অৰ্জন কৰিম। আজি মই মহাপাপ অৰ্জন কৰিম। মিত্ৰ বিভীষণ, তুমি থাকি সন্মুখত কিয় কৰালা নিজ পুত্ৰক বধ? প্ৰভু, নকৰো আক্ষেপ ল'ব। মোৰ পুত্ৰই মুক্তি পালে আপোনাৰ হাতে। সেইটোৱেই মহাভাগ্য তাৰ জীৱনৰ। মিত্ৰ বিভীষণ, প্ৰভু, তুমি অলপো চিন্তা নকৰিবা। প্ৰভু, তোমাৰ পুত্ৰই বৈকুণ্ঠত স্থান পাব। ব'লা এতিয়া আমি শৈবিৰত খন্তেক জিৰণি লওঁ। ব'লক প্ৰভু। অবন্য মোৰ ঈশ্বৰ হতে
ওরা জয় লঙ্কার ক্ষত ক্ষত মায়াবী অদ্ভুত অদ্ভুত যুদ্ধর নীতি খাই রাম লক্ষ্মণর নহয় বয় যুদ্ধ কৰো আৰম্ভ এই বৰ সৈন্য ভেদি বন কৰি পৰীক্ষণ দেখাম ৰাম লক্ষ্মণক নিজৰ পৰাক্ৰম বলুৱা বান্দৰ ভোগ কৰ তহঁত ঘৰৰ আগত আচৰিত সঁচাকৈ আচৰিত কিদৰে বুজিম ৰাক্ষসৰ মায়াৰ চালনা ওরা জয় স্বীকাৰ কৰিলা লক্ষ্মণ ৰাক্ষসৰ মায়া যুদ্ধে বধ কৰি তহঁতক ও জলম লংকাৰ নাম নপলাবি ৰাক্ষস চোৰাৰ দ্বাৰা খৰ পাহাৰ কৰিছিলে নীলাজ পামৰ আজি তোৰ পেটটো চাপিলে ছাৰ কিয় তই এনেদৰে কৰিছ শয়ন উঠ ভাই লক্ষ্মণ তোৰ দাদা আহি আজি তোৰ সন্মুখত ঠাকুৰ তোমাৰ দাদা আজি ভাই লক্ষ্মণ সন্মুখত তুমি কিয় ইমান সহজতে হাৰ মানিলা উঠা লক্ষ্মণ উঠা হাই পিঠি ভাতৃ আজি মোক এৰি গুচি গল ভাতৃ অবিহনে মই কিদৰে জীয়াই থাকিম জানকী আহা চাই যোৱাহি লক্ষ্মণক এবাৰ নাই নালাগে ভাতৃ অবিহনে নালাগে মোক কোনো যুদ্ধ নালাগে মোক কোনো লংকা জয় ভাতৃ অবিহনে মই নিজ দিম বিসৰ্জন ভাই লক্ষ্মণ মোক লগত লৈ যোৱা নালাগে মোক কোনো সংসাৰৰ অনিত্য যন্ত্ৰণা নালাগে মোক কোনো সুখৰ জীৱন উঠ ভাই লক্ষ্মণ উঠ মিত্ৰ নহবা চঞ্চল উঠ ভাই আপুনি যদি চঞ্চল হয় কিদৰে চলিব এই সমস্ত সেনা ঠাকুৰ মিত্ৰ ঠাকুৰ লক্ষ্মণৰ জীৱন বন্তি এতিয়াও নুমাই যোৱা নাই তেওঁৰ জীৱন ঘূৰাই পাবলৈ এতিয়াও উপায় আছে মিত্ৰ সঁচানে মিত্ৰ আহিবনে ঘূৰি মোৰ ভাতৃ কোৱা মিত্ৰ কোৱা ভাতৃক ঘূৰাই পোৱাৰ উপায় দিয়া মোক প্ৰভু নকৰিবা চালনা সকলো বিদিত তোমাৰ তথাপিও শুনা প্ৰভু লংকাৰ সিফালে আছে এক হেতালি পৰ্বত সেই পৰ্বতত আছে
সঞ্জীৱনী বন। সেই সঞ্জীৱনী বন পিহি লক্ষ্মণক পান কৰালে তেওঁ নিজৰ জীৱন ঘূৰাই পাব মৃত্য। কিন্তু কিন্তু কি বিভীষণ, জনোৱা সকলো সবিশেষ আমাক। সেই পৰ্বত অতি দুৰ্গম আৰু মায়াৰে ভৰা। ৰাৱণৰ মায়াৰ চাতুৰি গোটেই পৰ্বত বিৰাজমান। কেৱল উপজিত আৰু বিবেকমান বীৰেহে সেই পৰ্বতৰ মায়া ভেদ কৰিব পাৰিব। প্ৰভু আদিত্য, মই সেই মায়া ভেদ কৰি লৈ আনিম সেই বন আৰু ঠাকুৰী লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰিম। হনুমানক যাবলৈ আদেশ দিয়ক প্ৰভু। তেন্তে সেই হওক। যোৱা ভক্ত হনুমান, লৈ আনাগৈ সঞ্জীৱনী বন। কিন্তু মনত ৰাখিবা হনুমান, কালিলৈ প্ৰাতঃ হোৱাৰ পূৰ্বেই লক্ষ্মণক সেই সঞ্জীৱনী বন পান কৰাব লাগিব। নতু মিলিব ধন্তৰ। গতিকে সোনকালে প্ৰস্থান কৰা। বিভীষণ, কিন্তু মই সেই বন কেনেকৈ চিনিব পাৰিম? হনুমান, সেই বন আকাশৰ তৰাৰ দৰে জিলিকি থাকিব। আন্ধাৰত তুমি সেই বনৰ পোহৰ দেখিবলৈ পাবা। ভাল প্ৰভু, এতিয়া মই মাঙিৰ বিদায়, নিজ কাৰ্যত যে হওঁ সফল। বলা মিত্ৰ আৰু কপিগণ, ভাই লক্ষ্মণক শিবিৰলৈ লৈ যাওঁ। ৰাক্ষসৰ নানা মায়ে নেওচি মই উপস্থিত হলোহি সেই পৰ্বতত। যাওঁ, আগবাঢ়ি যাওঁ, সেই বন লৈ মই কৰোঁগৈ ঠাকুৰ লক্ষ্মণৰ প্ৰাণ ৰক্ষা। ই কি আচৰিত, আন্ধাৰত এই সকলো বন জিলিকি আছে। ইয়াৰ ভিতৰত সেই বন মই কেনেকৈ বিচাৰিব পাৰিম? নাই, নহব। মই যদি বেলেগ বন লৈ যাওঁ তেন্তে প্ৰভু ক্ৰোধিত হব আৰু ঠাকুৰ লক্ষ্মণো সংকটত পৰিব। সেয়ে মই এই পৰ্বতে উঠাই লৈ যাম প্ৰভুৰ পাশে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। মিত্ৰ বিভীষণ আৰু কপিগণ, অতপৰ অহা নাই ভক্ত হনুমান সঞ্জীৱনী লৈ। সঁচাকৈ হনুমানে
পাৰিবনে আনিব সঞ্জীৱনী বন প্ৰভাতৰ সময়ো পাৰ সমাগত মিত্ৰ এনেবোৰ চিন্তাই মোক অস্থিৰ কৰি তুলিছে মিত্ৰ নকৰিব সংশয় ল'ব হনুমানৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে অতি শীঘ্ৰেই উপস্থিত হ'ব তেওঁ আমাৰ সমীপে জয় শ্ৰীৰাম প্ৰভু মোৰ প্ৰণিপাত কৰিব গ্ৰহণ আহা হনুমান আনিছানে সঞ্জীৱনী বন ভাতৃৰ বাবে কোৱা অতি শীঘ্ৰেই নকৰি পলম প্ৰভু আনি ৰাক্ষসৰ নানা মায়া নেওচি মই সেই পৰ্বতত হলো উপস্থিত কিন্তু তাত আন্ধাৰত সকলো বনেই জিলিকি আছিল মই সেই বন ধৰিব নোৱাৰাত গোটেই পৰ্বতটোৱে উঠাই আনিছো আপোনাৰ সমীপে প্ৰভু আৰু বিভীষণ আপুনিয়ে সেই বন বিচাৰি ঠাকুৰ লক্ষ্মণৰ প্ৰাণ কৰক ৰক্ষা কি ক'লা হনুমান তুমি গোটেই পৰ্বত টানি আনিছা মোৰ বাবে ধন্য ধন্য হনুমান তোমাৰ এই ভক্তি যুগ যুগান্তৰে সোঁৱৰিব নৰ সমাজে যোৱা মিত্ৰ লৈ আনাগৈ সঞ্জীৱনী বন ভাল প্ৰভু এতিয়াই মই লৈ আনো সঞ্জীৱনী বন ভাই লক্ষ্মণ অচিৰেই ঘূৰাই পাবা তুমি নিজ প্ৰাণ আৰু পূৰ্ণোদ্যমে পুনৰ কৰিম সমৰ লংকাৰ সংগ আৰু লম প্ৰতিশোধ তোমাৰ দুখন এইয়া লওক প্ৰভু পিহি আনিছো মই সঞ্জীৱনী বন পান কৰাই দিয়ক লক্ষ্মণক ভাই লক্ষ্মণ আনন্দিত আজি মই পুনৰ তোমাক পাম আমিও আনন্দিত ৰাম লক্ষ্মণক সঁচাই ভাগ্যৱান মই তোমাৰ সমভাতৃক পাই জন্মে জন্মান্তৰে পাওঁ যেন তোমাৰ সমভাতৃ স্নেহত আবদ্ধ হ'বলৈ ক ভাতৃ কোনে কৰিছিল তোৰ এনো অৱস্থা সেই অধম ৰাক্ষস ৰাৱণ নন্দন ইন্দ্ৰজিতে অন্যায়ভাৱে মোৰ সমৰ কৰি মোৰ জীৱনত ঘটাইছিল প্ৰমাদ তাৰ উপৰি নানাভাৱে কপি সমাজৰ ওপৰত খৰ কৰি বিৰিখন নষ্ট কৰিছিল আমাৰ সেনাগত ঠিকেই কৈছা তোমাৰ মিত্ৰ বিভীষণ বৰ্তমান ইন্দ্ৰজিতক বধ কৰাৰ উচিত উপায় দিয়া আমাক প্ৰভু গুপ্তচৰৰ মুখে জানিব পাৰিছো ইন্দ্ৰজিতে এক যজ্ঞ কৰিছে আৰম্ভ সেই যজ্ঞ শেষ হলে তাক বধ কৰাটো কঠিন হ'ব আৰু তাৰ যজ্ঞ শেষ হ'বলৈ এতিয়াও দুদিন বাকী আছে মিত্ৰ সেয়ে কালিলৈ ভিতৰত তাক বধ কৰিব লাগিব তেন্তে কালিলৈ ভিতৰত ইন্দ্ৰজিতক বধ কৰা হ'ব যোৱা লক্ষ্মণ আৰু হনুমান মিত্ৰ বিভীষণৰ লগত বধ কৰাংগৈ ইন্দ্ৰজিতক বলখন আশীৰ্বাদ কৰিবা দাদা অচিৰেই নাকিব পাৰো যেন সেই ইন্দ্ৰজিতক যোৱা ভাই লক্ষ্মণ কৰিছো আশীৰ্বাদ জয়ী হোৱা তোমাৰ বলা কপিগণ আমিও খন্তেকি বিশ্ৰাম কৰোঁ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম প্ৰভু
উভয়ক্ষণ মিলাই আজি এই দেখে বুঝিছো তোমাক আৰু মহাযজ্ঞ কৰিছো আৰম্ভ দুষ্ট হৈ মোৰ প্ৰতি বৰ দিয়ক প্ৰভু যাতে বধ কৰিব পাৰো লংকাৰ প্ৰতিটো শত্ৰু পাপিষ্ঠ ৰাক্ষক নালাগ দেৱতাক ঘূৰিছা এবাৰ তই বধ কৰিব বিচৰা ৰহমান আজি আকৌ তোৰ সন্মুখত ৰাজ্য সোনকালে তই ধ্যান কৰ ত্যাগ লগত বেদকি দৰে প্ৰৱেশ কৰিছা তহঁতি এই পোতাশালৰ ভিতৰত আৰু এজন নিৰস্ত্ৰ তোৰ যদি বেৰি যুদ্ধ কৰিব হাতো কোন ধৰ্মৰ নীতি তহঁতৰ নীলাশ ৰাক্ষক মৰণৰ সময় ভাবি মনত পৰিছে ধৰ্মৰ নীতি কোন ধৰ্মৰ কথা কৈছ তই মোক অন্যায় ভাৱে সৰপহাৰ কৰোঁতে কলৈ গৈছিল ধৰ্মৰ নীতি কোনো ধৰ্মৰ নাই প্ৰয়োজন মাত্ৰ যুদ্ধতে নকৰি পলাম কিন্তু মই যে নিৰস্ত্ৰ আৰু নিৰস্ত্ৰজনক প্ৰহাৰ কৰাটো নহয় বীৰৰ পৰিচয় আৰু যুদ্ধ কৰ আমাৰ সমিতি লাগি রে ঘোরা অতি ভয়ন কর মন ভরে ভগবতী হবে ধরা প্ৰভুৱে আমাৰ বাবে অপেক্ষা কৰি আছে ব'লা হনো
লক্ষ্মণ আজি হন্তে সমাপন হোক রাবণের মুক্তি যজ্ঞ হাতের কুম্ভ করে উচ্চ ইন্দ্রশিষ্টার দোলন সেনক ওর মুক্তি যজ্ঞ এলো খোদা আহা আহা হেরো প্রভু রাম আজি আজি হত্যা শেষ হোক এই রাবণের জীবন মাত্র আমাকে লাগে যুদ্ধ তোকে শেষ করে উদ্ধার করো দেবী জানকী হাহি ওঠে তো হতো দেখি হে প্রভু আহা লোয়া তুলবান দুয়ারে ধরো আজি হতে শেষ হোক রাবণের মুক্তি যজ্ঞ আজি দেখো জগতে রাবণের মুক্তি যজ্ঞ ধরা ধরা প্রভু ভারত Yesterday, ও বাজা ও বাজা বাজা ফুল তালো বাজা ক্ষমা করিবা প্রভু ক্ষমা করিবা একটা পারি শুষিনিব তোমাক প্রভু নারায়ণ রূপে ভাতৃগণ মুখ ক্ষমা করি দিবা ভাই বেবিগণ মুখ ক্ষমা করি দিবি ভাল দরে এখন করিবি মনে কুমারিত লঙ্কা হনুমান
এতিয়া পাৰিছো চিনিব তুমি তুমি হৈছা মহেশ্বৰৰ সত্য অৱতাৰ বিদায় প্ৰভু বিদায় প্ৰভু বিদায় হে মোৰ জন্মভূমি বিদায় লংকাবাসী বিদায় বিদায় মাগিছো মই চিৰদিনলৈ কৃষ্ণ হৰি যোৱা দশানন তুমি বৈকুণ্ঠত স্থান পালা মুক্তি লাভ কৰি এইজন মিত্ৰ বিভীষণ ঘোষিলো তোমাক লংকেশ্বৰ সবে মিলি জয় ধ্বনি কৰা ৰাজা বিভীষণ জয় লংকাপতি ৰাজা বিভীষণ জয় জয় লংকাপতি ৰাজা বিভীষণ জয় জয় লংকাপতি ৰাজা বিভীষণ জয় 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 বলা মিত্ৰ দিয়া দেখুৱাই মোক জানকী গোসাঁই বলক প্ৰভু
তাকোহে মাতি অপরাধ বিনা তজু নামে নারায়ণ তজু নামে জানি নামে অপরাধ ক্ষমা করি তুমি দয়া নীল হরি হরি হে অপরাধ ক্ষমা করি তুমি দয়া নীল হরি মুক্তি মঙ্গল হতে জয় জয় নারায়ণ জগত কারণ ব্রহ্মা হরে হেওয়া করে যাহার শরণ মুকুত কলে সদা যার গুণ গায় হেন গুরু শৰণত প্ৰণাম হৃদয় সর্বয় অপরাধ প্রভু কৰাহা মোচন এ হৰণে শৰণলো কমলালো হৰি ৰাম ৰাম কৃষ্ণ হৰি হরে কোটি কোটি ঘোর অপরাধ নিতে